নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰত শনিবাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ চুবুৰীয়া ৰাজচক্ৰৰ সৈতে সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজচক্ৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ৰাইজৰ লেখ আবেদনৰ ভিত্তিত বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ে পশ্চিম প্ৰান্তৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ হকে ফাইজুৰ ৰহমান চৰকাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ত চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত চুবুৰীয়া চেঙা ৰাজচক্ৰৰ সৈতে সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া কৌস্তৱ ৰয়ৰ নিৰ্দেশ মৰ্মে পশ্চিম কাজিয়াচৰত বৰক্ষেত্ৰী ৰাজচক্ৰৰ লাটমণ্ডল কানানগু উপস্থিত হৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। দৌলাখাল আৰক্ষীৰ সহযোগত চেঙা ৰাজচক্ৰৰ লাটমণ্ডল আৰু দুয়োপক্ষৰ স্থানীয় গাঁও প্ৰধানৰ উপস্থিতিত সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। উল্লেখ্য যে বৰক্ষেত্ৰী ৰাজচক্ৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ভূমি পূৰ্বৰে পৰা এটা চক্ৰই বেদখল কৰি অহাৰ অভিযোগ কৰি আহিছিল পশ্চিম কাজিয়াচৰৰ ৰাইজে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ অভিযোগ অনুসৰি বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমিত চেঙা ৰাজচক্ৰ কাৰ্যালয়ৰ এলেকাধীন একাংশ লোকে বেদখল কৰি আহিছে। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ চেংলেডিয়া অঞ্চলৰ একাংশ ভূমাফিয়া আৰু মাতব্বৰে চেঙা অঞ্চলৰ একাংশ সংখ্যালঘু লোকৰ পৰা ধন লৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমি বেদখল কৰিবলৈ দি বৰক্ষেত্ৰীৰ ভূমিত ঘৰবাৰী আৰু খেতি কৰিবলৈ দি অহাৰো অভিযোগ কৰিছে। বৰক্ষেত্ৰী ৰাজচক্ৰ আৰু চেঙা ৰাজচক্ৰৰ সীমা চিনাক্ত হোৱাৰ পিছতে বেদখলকাৰীক ঘৰ মাটি খালী কৰি দিবলৈ আহ্বান জনাইছে পশ্চিম কাজিয়াচৰৰ ৰাইজে। বেদখলকাৰীয়ে শীঘ্ৰেই ঘৰ মাটি খালী নকৰিলে আইনী প্ৰক্ৰিয়াৰে উচ্ছেদৰ বাবে চৰকাৰলৈ আবেদন কৰিব বুলিও জানিবলৈ দিয়ে পশ্চিম কাজিয়াচৰৰ ৰাইজে। আমাৰ এই মাটিগিলা গৰা খহনীয়াৰ পিছত মোটামুটি 40 বছৰমান পানীৰ তলত আছিল। থকাৰ পিছত চৰটো উঠাৰ পিছত আমি মাটিগিলা হৈ গ'ল, আকৌ নতুনকৈ আমি আহিলোঁ, দখল নাপাওঁ। তাৰপিছত আমি এই ছাৰ্ভে বণ্ডল আনি আমি বাউণ্ডেৰীটো ওলাই সীমাটো কৰিলোঁ। নিয়াৰ পিছত মানে এটা চাইডে সীমাটো ঠিকে থাকিল আৰু দক্ষিণৰ চাইডে আমাৰ মোটামুটি 40-50 বিঘা মাটি তাৰমানে এই চেংলিদিয়াৰ মানুহ এহেঁতে মানে বেদখল কৰি ইটালৈ খাই আছে, আজিলৈ খাই আছে। মানে সেইখিনি আমাৰ দখল ধৰি দিয়া নাই। আমাৰ এইটোৱে মানে কথা। আইনৰ ওচৰত এইটোৱে কওঁ যাতে আমি সীমা সমজা ল'লোঁ। যদি এতিয়াও যদি লুটে, এতিয়াও যদি আমাৰ বৰক্ষেত্ৰীৰ সময়ত মাজতে ভৰ্তি কৰি থাকে, তেনেহ'লে আমি কেনেকৈ কি কৰিম? এই দুখীয়া ৰাইজবিলাকৰ কি অসুবিধা হ'ব? আপোনালোকৰ ওচৰত আইনত বিচাৰ কৰিব লাগিব। ইয়াতো বেদখল কৰিছে চাদের এটা, কেৰামতালি আৰু সোণামদ্দি। এই তিনিটা মানুহ মানে ইহঁতৰ মানে শক্তি বেছি, টকা পইচা আছে। আমি দুখীয়া মানুহ তাহাঁতৰ লগত মানে বলে নোৱাৰোঁ, টকা পইচা নাই। তাহাঁতৰ নিজা ট্ৰেক্টৰ আছে, ৰাতি ৰাতি হাল মাৰি মানে বেদখল কৰি আছে। তেওঁলোকৰ ঘৰ ইয়াতে পশ্চিম কাজিয়াৰ মাজতে আছে, বৰ্তমানো ঘৰ আছে। আজি সমাধান এতিয়া মণ্ডল কৰি আছে। যদি সেই সমাধানটো যদি হয়, যদি মানি লয়, সমাধান হ'ব। আৰু যদি মানে আকৌ যদি সেনেকুৱা খেলি লগায়, তে সেই সেনেকুৱাই হ'ব, আগৰ দৰে হ'ব। আইনী প্ৰক্ৰিয়া চলি থাকিব, আইনৰ প্ৰক্ৰিয়াত চলি থাকিব। আমি আইনৰ আশ্ৰয় লৈছোঁ, আমি বলে নোৱাৰোঁ। গতিকে আইনে আমাক যি কৰি দিয়ে আমি সেইমতে আছোঁ। আজি আমাৰ বৰক্ষেত্ৰী ৰাইজৰ মানে পশ্চিম কাজিয়া ৰাইজৰ আবেদনৰ ভিত্তিত এই গাঁওখন পশ্চিম কাজিয়া গাঁওখন চেঙা আপোনাৰ চাৰ্কুলৰ বাউণ্ডাৰী মানে পাৰ্শ্ব গাঁও হয়। আৰু দুয়োখন বৰপেটা জিলা আৰু আপোনাৰ নলবাৰী জিলাৰ এইটো বাউণ্ডাৰী গাঁও হয়। 2007 চনত DLR মহোদয়ে আৰু এছিষ্টেণ্ট DLR নিজে আহি এই গাঁৱৰ সীমাটো বাহিৰ কৰি থৈ গৈছিল। কিন্তু সেই ঢিপগিলা বা পিলাৰগিলা নাই। আজি আমি আকৌ সেই পুৰণা ঢিপৰ পৰা ৰিলে কৰি এই আপোনাৰ দুইখন গাঁৱৰ যিটো আমাৰ মেডিপাট্টাৰ সীমাখিনি আমি বাহিৰ কৰি আছোঁ। ইয়াত মূল সমস্যাটো কি হৈ আছে? মূল হৈছে মানে গৰাখহনীয়া সমস্যা। বহুত এই গাঁওখন প্ৰায় 40-50 বছৰ ধৰি গৰাখহনীয়াৰ বুকুত আছিল। গৰাখহনীয়াৰ বুকুৰ পৰা উঠাৰ পিছত এই দখল লৈ অলপ খেলি মেলি হৈ আছে। এতিয়া বেলেগে বেদখল কৰি আছে নেকি? বেলেগে বেদখল মানে কাৰোবাৰ মাটি কাৰোবাৰ বেদখল কৰিছে, এইটো আনতাজি দখল লৈছে। হয়তো দখলৰ অলপ খেলি মেলি হৈছে, ইফালে সিফালে যাব, সিফালে সিফালে আহিব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। যেহেতু মাটিগিলা পট্টাভুক্ত মাটি হয়,
গতিকে পট্টাভুক্ত মাটিৰ সীমাগিলা যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেতিয়া সীমাগিলা চব ঠিক হৈ যাব। চেঙা চাৰ্কল ইয়াতে কি হৈ আছে প্ৰব্লেমটো? ইয়াতে গাঁৱৰ সীমাটো লৈ হেৰি হৈ আছে। তাৰমানে গাঁও যিটো সীমা এই চেংলিতিয়া আৰু হ'ল পশ্চিম কাজিয়াৰ চৰত যিটো গাঁও সীমা, এই সীমাটো তাৰমানে হেৰি কৰি আছে, চমজাই আছে। এইটো কি বৰক্ষেত্ৰী বৰক্ষেত্ৰী হেৰি বৰক্ষেত্ৰী চাৰ্কল অফিচ। ইয়াত কোন কোন আছে আজি? ইয়াতে আছে আমাৰ এই বৰক্ষেত্ৰী হেৰি মকলমা চাৰ্কলৰ মণ্ডল আছে, SK আছে, আৰু আমাৰ চাৰ্কলৰ পৰা আমি 2জন আহিছোঁ চেঙাৰ পৰা। আমি ইয়াৰ লাট মণ্ডল নহয়, তাৰমানে লাট মণ্ডল হ'ল এখেতে, মই লগত আহিছোঁ তাৰমানে ইয়াৰ। এইটো যে আমাৰ এইখিনিত যে কি আছে বা এইটো সীমা যে ঠিক না কি, আমি নতুন মানুহ, আমি তাৰ গম নাপাওঁ। তাহন কোৱা হিচাপত যেনেকৈ আছে মিলাইছে সেইটো সীমাটো কৰি আছে তাৰমানে। এইটো নক্সাখন তাহাৰে, নক্সাখন আমাৰ বৰক্ষেত্ৰী, আমাৰ হ'লে এনচি গাঁও, আমাৰ তাত নক্সা নাই। আমাৰ লগত আহিবা দিছে, আমি সেইখিনি চাইছোঁ তাৰমানে।